আপোনালোকে জানেনে বেবীৰ প্ৰথমটো দাঁত ওলোৱাৰ আগতে অৰেল কেয়াৰ ষ্টাৰ্ট কৰিব লাগে। যদি আপোনাৰো ঘৰত নিউবৰ্ণ বেবী আছে তেন্তে এই অৰেল টিপটো মিছ নকৰিব। নতুন পেৰেণ্টছসকলৰ এটা ধাৰণা থাকে যে দাঁত নোলোৱাকৈ মুখ পৰিষ্কাৰ কৰাৰ কোনো প্ৰয়োজন নাই, কিন্তু আচলতে অৰেল হাইজিন জন্মৰ প্ৰথম দিনাৰ পৰাই আৰম্ভ কৰাটো উচিত। দাঁত নোলাওঁতে গাখীৰ খোৱা হোৱাৰ পিছত এখন ছফ্ট কাপোৰ লৈ আঙুলিত মেৰিয়াই অকণ পানীত তিয়াই বেবীৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰি দিব। এইটো কৰিলে মুখৰ ভিতৰত বেক্টেৰিয়া বা ইনফেকশ্যন হোৱাৰ সম্ভাৱনা কমে। যেতিয়া বেবীৰ প্ৰথম দাঁত ওলায় তেতিয়াৰ পৰাই দাঁত ব্ৰাছ কৰা আৰম্ভ কৰিব লাগে। মাৰ্কেটত বহু ধৰণৰ সৰু ফিংগাৰ টুথব্ৰাছ আৰু বেবী ফ্ৰেণ্ডলি টুথপেষ্ট পোৱা যায়। এই দুটা চিম্পল টিপছ ফ'ল' কৰিয়ে আপুনি আপোনাৰ বেবীৰ অৰেল হেল্থ কেয়াৰটো সুস্থ ৰাখিব পাৰে। অৰেল হেল্থ কেয়াৰ সুস্থ থাকিলে বেবীৰ ইনফেকশ্যন হোৱাৰ চান্স কমি যাব, লগতে ডেণ্টেল কেভিটিজো নহ'ব আৰু বেবী কনফিডেণ্ট ফিল কৰিব। ৰিলটো শ্বেয়াৰ কৰি দিব যাতে আন সকলো পেৰেণ্টছেও গম পায়।